নমস্কাৰ আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী আলফা স্বাধীনৰ কবলৰ পৰা মুক্ত হৈ আহি ৰিতুল শইকীয়াৰ সংবাদমেল আমি সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম এই মুহূৰ্তত কিমান টকা আপোনাৰ হাতত আলফাই দি পঠিয়াইছিলে 2000 টকা দি পঠিয়াইছে আৰু আপোনাক এৰাৰ পূৰ্বে কিবা বুজাবুজি হৈছিল নেকি আপুনি গম পায় নেকি ONGCৰ লগত কিবা তেওঁলোকৰ লগত সেইটোতো মোক কোৱা নাই মানে ONGCৰ লগত আপোনাৰ আলফাৰ কি যোগাযোগ হৈছে বা আলোচনা হৈছে সেই সম্পৰ্কত আপুনি গম নাপায় আপোনাক অপহৰণ কৰিছে বুলি কৈছিলে তেওঁলোকে অসমৰ ৰাজ্য স্বাৰ্থত কিবা কৰা সেইটো সেনেকৈ নি মোক এবাৰ কৈছিলে দেই যে ৰাজ্যৰ স্বাৰ্থতে তোমাক অনা হৈছে ৰাইজে কিছুমান সা সুবিধাৰ কাৰণে আমি তোমাক আনিছোঁ আৰু তোমাক হেৰি কৰি দিম ফোনত আৰু কি ক'লে পৰেশ বৰুৱা ফোনত কথা পাতিছে আপোনাৰ লগত মানে সেইটো কৈছোঁ ৰাইজৰ স্বাৰ্থতে কাম কৰা হৈছে সেনেকৈ নি কৈছে যেনিবা মোৰ ব্যক্তিগত কোনো স্বাৰ্থ নাই আৰু মোৰ লগত একোতো নাই এনে ৰাইজৰ স্বাৰ্থতে কৈছে এই মুহূৰ্তত পৰেশ বৰুৱাৰ প্ৰতি কি আহ্বান জনাব অসমীয়া মানুহকে অপহৰণ কৰা বিষয়টো বন্ধ কৰিব লাগে নে তেনেকুৱা কিবা আহ্বান জনাব নেকি এই বিষয়ত মই কি ক'ম এতিয়া অসমীয়া হয়তো অসমীয়াক নিব নালাগে কিন্তু তেওঁ কৈছে অসমীয়া হৈ অসমীয়াক নিব নালাগে কিন্তু পৰিস্থিতি সাপেক্ষত আমি নিবলগীয়া হৈছে সেইটো কৈছে তেওঁ স্বীকাৰ কৰিছে অসমীয়া হৈ অসমীয়াক নিব নালাগে বুলি আপুনি যিটো কেম্পত আছিলে তাত সদস্য কিমান আছিলে কিমানজন কেম্পটোত কিমানজন মান আছিলে কেম্পত থকা নাই নহয় পাহাৰৰ যিটো আপুনি পাঁচজনে নিয়াৰ দিনাৰ পৰা পাঁচজনেই তাত কিমান কেইটা আছে সেইটো জেগাত সেই পাঁচজন থাকে আকৌ সদলি বদলি হৈ থাকে খালি মুখ চুখ বান্ধি আহে মই যিজন পাঁচজন আছে সেই যিকেইজনে নিছিলে সেইকেইজনে আছিলে নিছিলে সেইদিনাখনি আপোনাক কেনেদৰে নিয়া হৈছিল আৰু মানে আপোনাক ক'ত ক'ত আহিলে গোটেই তিনিজন একেলগে আছিলে নে আপোনাক বেলেগকে লৈ গৈছিলে এই কথাটো ক'ব কেনেদৰে হৈছিলে কথাটো আমি তাৰ সেই কথাটো ক'ব ৰাপুৱাৰীগত আমি 12টা মানত ভাত খাইছোঁ খাই পেলাই আমি আকৌ কামত লাগিছিলোঁ কামত লাগোঁতে আমি কৰি মানে 2:30মান বাজিছে নেকি চাগৈ মইতো 2:30মান হৈছে সিমানটো সময়ত আমাক মোৰ ওপৰতে আছে তাৰ মোহিনী মোহন তলত কাম কৰি আছিলে তেতিয়া হেণ্ডচাপ কৰি দিছে আমাক চবকে আহি বন্ধুকে আমি ভয়ত তললৈ চব একেলগে নামিয়া কৈছে হেণ্ডচাপ কৰি হাতত ওপৰলৈ হাত কৰি পিনে আমি নামি আহিছোঁ তললৈ তাৰপৰা গোটেইকেইজনকে আঁঠুৰ পৰা বহুৱাই লৈছে মোক গোটেইকেইজনকে বহুৱাই পিনে বাংক হাউচত ভৰাই দিলে তাৰপৰা চিকিউৰিটি আনিলে ইমাৰ্জেঞ্চি ড্ৰাইভাৰজন আনিলে আনি কিনে চালে বাকীকেইজনটো আমাৰ বয়সস্থ মানুহ ৰিটায়াৰ হ'বলৈ বেছি দিন নাই আমাকে অকণমান সুস্থ পুস্থ দেখি আমাৰ তিনিজনকে ক'লে ব'ল সেনেকুৱা হ'ল হেৰি শুনকচোন পৰেশ বৰুৱাই আপোনাক কেতিয়া ফোন কৰিছিল মানে ধৰক ইয়ালৈ অহাৰ আগত কৰিছিল নে আপুনি তাত পাওঁতে গৈ ফোন কৰিছিল তাৰ এদিনমানৰ পাছত কৰিছে মই তাৰ পাছত খালি কি বা কি ডেট সেইবোৰ মনত নাই কি বুলি ক'লে আপোনাক সেইটো আপোনাক ক'লোৱে নহয় এবাৰেই পাতিছে এবাৰে পাতিছে আৰু শীৰ্ষ কোনোবা আলফা নেতা পাইছিলে নেকি তাত সেই কথা মই নক'লোঁ নাই সকলোৰে মুখ বনা নাই সকলোৰে মুখ বনা তাৰমানে কি মানুহ সলনি হৈ থাকে নে সলনি হৈ থাকে আৰু আপোনালোকে এটা জেগাত ধৰক সৰ্বাধিক কিমান দিন মান আছে সৰ্বাধিক মানে এটা জেগাত 3 দিন 4 দিন তেনেকুৱা থাকে আকৌ জেগা চেঞ্জ কৰা এটা কথা ওলাইছিল যে এনকাউণ্টাৰ সময়ত আপুনি ভৰিত দুখ পাইছিলে বুলি সেইটো সময়ত এটা কথা ওলাইছিল ভৰিত দুখ পাইছিল নে হাতত দুখ পাইছিল হাততহে দুখ পাইছোঁ মই এইটো দুখ পাইছোঁ আৰু ভৰিবোৰতো চাল ছিগি গৈছে মানে খোজকাঢ়ি যাওঁতে পাহাৰ বগাতে এনকাউণ্টাৰত ভৰিত একো লগা নাছিল নাই হাতত খালি শিলগুটিত মই তেতিয়া যাওঁতে শিলগুটিত পৰিছোঁ মানে শিলগুটি পিছত আছিলে এনেকুৱা এনে মাজতে মন জিলাত মানে এটা আপোনালোকক কেইবাদিনো তাত এনকাউণ্টাৰ চলিছিল উদ্ধাৰ অভিযান চলিছিল ড্ৰোন চলিছিল এনেকুৱা কথা বতৰাবিলাক আপোনালোক কিবা বস্তি এটাত আছিল সেই সম্পৰ্কত কি ক'ব ক'ৰ বস্তি চস্তিটো সেইবোৰ চিনি নাপাওঁ পাহাৰৰ ওপৰতে কি জেগা সেইবোৰতো একো চিনি নাপাওঁ এনে অসম ৰাইফলছে সেই এনকাউণ্টাৰৰ পিছতো ঘেৰাও কৰিছিলে নে সেইবোৰতো একো নাজানো আপুনি গম নাপায় মনসা বস্তিত আপোনালোক থকা নাই বস্তিত নাই আৰু ইয়া সংবাদমেল ৰিতুল শইকীয়াৰ সংবাদমেল আৰক্ষীৰ সৈতে তেওঁ সংবাদমেল সম্বোধন কৰিছে আৰু বিভিন্ন প্ৰশ্ন উত্থাপন কৰা হৈছে বা সেই অভিজ্ঞতাৰ কথা উল্লেখ কৰিছে কিমান দিন ধৰি তেওঁ জংঘলত আছিল বা আলফাৰ জিম্মাত আছিল আলফাৰ জিম্মাত থকাৰ সময়ছোৱাত তেওঁ কেনেদৰে ৰখা হৈছিল সকলো বিষয় সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছে এই অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে ৰিতুল শইকীয়াই
আৰু আনন্দৰ লহৰ এইখিনি মুহূৰ্তত পৰিয়ালৰ মাজত কিয়নো দুদিন পূৰ্বে তেওঁক মুকলি কৰি দিয়া হৈছিল আৰু আলফা স্বাধীনে কোৱা অনুসৰি কোৱা মৰ্মেই 100 ঘণ্টাৰ ভিতৰত তেওঁ আহি পালেহি ঘৰ আৰু ইতিমধ্যেই সোণাৰীত উপস্থিত হৈছে ৰিতুল শইকীয়া আৰু কিছু সময় পিছতেই তেওঁ স্বগৃহ অভিমুখে ৰাওনা হ'ব আৰু অৱশেষত সকলো উৎকণ্ঠাৰ অৱসান ঘটাই আলফা স্বাধীনে মুকলি কৰি দিয়া অপহৃত ৰিতুল শইকীয়া আহি পালেহি সোণাৰী ৰিতুল শইকীয়াক আনিবলৈ সোণাৰী পালেগৈ ৰিতুল শইকীয়াৰ পৰিয়ালো পৰেশ বৰুৱাই ৰিতুল শইকীয়াৰ পত্নীক ফোনযোগে জনাইছিল ৰিতুল শইকীয়াৰ মুক্তিৰ কথা ভাৰত ম্যানমাৰ সীমান্তৰ গাঁৱত দুদিন পূৰ্বে আলফা স্বাধীনে মুকলি কৰি দিছিল ৰিতুল শইকীয়াক দুখৰ বিননি নহয় এয়া আনন্দাশ্ৰু ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিল পাহাৰ বগাই ওখৰা মুখৰা বাট পাৰ হৈ ম্যানমাৰৰ ঘন জংঘলৰ পৰা পৰিয়ালৰ কাষলৈ আহিল আলফাৰ হাতত অপহৃত ONGCৰ কৰ্মচাৰী ৰিতুল শইকীয়া যোৱা 21 এপ্ৰিলত আলফাই অপহৰণ কৰি নিছিল ONGCৰ 3 গৰাকী কৰ্মচাৰী নিৰাপত্তা বাহিনীয়ে অভিযান চলাই সংঘৰ্ষত লিপ্ত হৈ আলফাৰ হাতৰ পৰা উদ্ধাৰ কৰি আনিছিল 2 অপহৃত কিন্তু ৰিতুল শইকীয়াক ম্যানমাৰৰ ঘন জংঘললৈ নি যোৱা এমাহে আবদ্ধ কৰি ৰাখিছিল আলফাই পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সবিনয়ে জনোৱা আহ্বানৰ পিছতেই শনিবাৰে পুৱতি নিশা আলফাই মুক্তি দিলে ৰিতুল শইকীয়া পৰেশ বৰুৱা ডাঙৰীয়াই আজি ৰাতিপুৱা তেখেতে ফোনযোগে জনাইছিল যে মানুহজনক মুক্ত কৰি দিয়া হৈছে চিন্তা কৰিব নালাগে তেখেতে ইমান দিন আমাৰ লগত থাকি তেখেতে অসমৰ ৰাজ্যৰ হকে তেখেতে সহযোগিতা কৰিলে আৰু সেইকাৰণে তেখেতক লৈ আপুনি গৌৰৱ কৰিব লাগে আৰু তেখেতে ইমানখিনি কষ্ট কৰাৰ বাবে তেখেতলৈ ধন্যবাদ এনেকৈ ক'লে আৰু কৈছে আৰু চিন্তা কৰিবলৈ একো নাই মানুহজন সোনকালে পাবগৈ ৰিতুল শইকীয়াক মুক্তি দিব বুলি জানি তিতাবৰৰ বৰহোলাৰ বাসগৃহটো লাগিল উখল-মাখল ৰিতুলদা ভাইক মই যাম আৰু ভাইটি যাব দাদাহঁত যাব তেনে গাঁৱৰ মানে 4-5জন যুৱক তেনেকৈ আমি যাবলৈ ৰেডি হৈছোঁ শিৱসাগৰ সোণাৰী থানালৈ যাম তেখেতলৈ চাহ লৈছোঁ মানে আৰু পানী এনেকৈ লৈছোঁ খাদ্য সামগ্ৰী কিছু লৈছোঁ প্ৰায় 15জন এটা দল যাব তেখেতক লগ কৰিবৰ কাৰণে স্বামীক এবাৰ লগ পাবলৈ ব্যগ্ৰ হৈ উঠিল পত্নীও বহুত ভাল লাগিছে উজাগনাও বহুত ভাল লাগিছে এই এমাহ দিন যিটো অৱস্থাত আছিলোঁ যি দুখী হৈ আছিলোঁ গোটেই পৰিয়াল যি দুখৰ ডাৱৰে আৱৰি ধৰিছিলে সেইখিনি বৰ্তমান নাই বহুত ভাল লাগিছে সকলো আমাৰ দুখৰ অন্ত পৰিছে আৰু মোৰ যেন সকলো মোৰ পৃথিৱীখনে যেন ঘূৰি আহিছে এনেকুৱা লাগিছে ফোনত মাকেও বাৰে বাৰে সুধিলে কেতিয়া পাবহি পুত্ৰ ৰিতুল কেনেকৈ আছে এবাৰ মই কথা পাতিবলৈ পাম নি ঘৰ কেতিয়াকে পাবহি ঘৰ কিমান সময়ত পাবহি সেনাৰ পৰা চমজি লয় আৰক্ষীয়ে ইয়াৰ পিছতেই সোণাৰীলৈ নিয়া হয় ৰিতুল শইকীয়াক আনিবলৈ ঘৰৰ পৰা তালি টোপোলা বান্ধি ৰাওনা হ'ল পৰিয়ালৰ লোক এমাহৰ দীৰ্ঘ প্ৰতীক্ষাৰ পিছত সোণাৰীত পৰিয়ালৰ লোকে দেখা পালে ৰিতুল শইকীয়া ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আলফা স্বাধীনে মুকলি কৰি দিছে ৰিতুল শইকীয়াক
অসম আৰক্ষীৰ কোনো ভূমিকা নাই ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক ধন্যবাদ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নাগালেণ্ডৰ দুৰ্গম অঞ্চলত সুশৰীৰেৰে উদ্ধাৰ কৰা হৈছে ৰিতুল শইকীয়াক এই সন্দৰ্ভত আগবঢ়াইছো এক স্পেচিয়েল ৰিপৰ্ট অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণৰ আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল পৰেশ বৰুৱা ডাঙৰীয়া আৰু পৰেশ বৰুৱা ডাঙৰীয়াৰ অৱশেষত আজি মুকলি কৰি দিলে ৰিতুল শইকীয়াক আৰু এই মুহূৰ্তত মোৰ লগত আছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত পোনপ্ৰথমবাৰৰ বাবে তেওঁৰ পৰা আমি প্ৰথম প্ৰতিক্ৰিয়া হিচাপে আমি জানিবলৈ বিচাৰিম তেওঁলোকৰ হাতত কি কি ইনপুট আছিল সেই সম্পৰ্কে আমি এই মুহূৰ্তত জানিম ছাৰ আপোনাক অনুষ্ঠানলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমে কেতিয়ালৈ গম পাইছিল আৰু আজি কিমান বজাত আপোনালোকে ৰিকভাৰ কৰিছিল পুৱাবেলা মোক খবৰটো দিছে যে তেখেত ৰিতুল শইকীয়া অসম পুলিচ নাগালেণ্ড পুলিচৰ এটা গ্ৰুপৰ ওচৰ পাইছেহি গতিকে তেতিয়া আমি খবৰ পাইছোঁ 7মান বাজি গৈছে আৰু তেনেকুৱালৈ আমি খবৰটো পাইছোঁ এই অভিযানটোত আপোনালোকৰ হাত আছিল নে বা কেনেকুৱা নাই অসম পুলিচৰ এই অভিযানটোত কিঞ্চিতো ভূমিকা নাই এইটো সমগ্ৰ দায়িত্ব ইয়াৰ ক্ৰেডিট ইয়াৰ স্বীকৃতি পাব লাগে কেৱল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ যি আহ্বান সঁচা অন্তৰেদি উদ্ভূত হোৱা যিটো আহ্বান আলফালৈ আৰু যিটো মানৱ দৰদী হৃদয়ৰ যিটো কম্পন সেইটো নিশ্চয় যিকোনো শিলগুটিয়েও মানে বৰ হেৰি হৈ যাব বুলি মই ভাবোঁ আৰু এইটো তেখেত ওলাই আহিলে ৰিতুল শইকীয়া ওলাই আহি তেওঁ পৰিয়ালৰ লগত একগোট হ'ব পাৰিব এইটো এটা খুব ডাঙৰ কথা আমাৰ কাৰণে ভাল কথা পজিটিভ চাইড এইটো খুব পজিটিভ চাইড গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ অসমবাসীৰ লগতে আমি দিবই লাগিব গতিকে ইয়াত অসম পুলিচৰ কোনো ভূমিকা নাই আমাক কেৱল কোৱা হৈছে কোনো বিশেষ 3জন ব্যক্তি যাব তেওঁলোকক এস্কৰ্ট কৰিবলৈ পুলিচে আৰু ক'ত যাব লাগিব কি কথা আমি পুলিচেও তেতিয়ালৈকে গম পোৱা নাছিলোঁ কোন জেগাত ৰিকভাৰ হৈছে নাগালেণ্ডৰ কোন জেগাত আপোনালোকে পাইছে অসম পুলিচে এইটো ভিতৰুৱা ইণ্ডো ম্যানমাৰ বৰ্ডাৰৰ এটা বিশেষ জেগাত যিহেতু অসম আৰক্ষী এতিয়া জিম্মাত আছে বা অসম আৰক্ষীয়ে পাইছে তেওঁৰ শাৰীৰিক অৱস্থা কেনেকুৱা ভাল বুলি কৈছে ভাল কথা বতৰা পাতিছে খোজকাঢ়িলে কিছু দূৰ কিন্তু গতিকে অলপ দুৰ্বলতা বোধ কৰি আছিলে কিমান সময় জাৰ্ণি হ'ব তাৰ পৰা অসমলৈ তেওঁ ঘৰ আহিবলৈ জাৰ্ণি হ'ব 45 কিলোমিটাৰ মন জিলাৰ পৰা আপোনাৰ আমাৰ অসম বৰ্ডাৰলৈকে সোণাৰী থানাত অনা হ'ব এতিয়া মানে আৰম্ভ কৰিব লাগে মই এই লেটেষ্ট খবৰটো পোৱা নাই থেংক ইউ ধন্যবাদ এই ব্যস্ততাৰ মাজত এই সময়খিনি দিয়াৰ বাবে এয়া আছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া আৰু ইতিমধ্যে যিহেতু ৰিতুল শইকীয়াক নাগালেণ্ডৰ এক দুৰ্গম অঞ্চলত তেওঁক উদ্ধাৰ কৰা হৈছে আৰু তেওঁক অসম আৰক্ষীয়ে জিম্মাত লৈ তেওঁক লৈ অনাৰ ব্যৱস্থা কৰিছে হয়তো দুপৰীয়া ভাগত অৰ্থাৎ কিছু সময় পাছতে হয়তো তেওঁক লৈ অনা হ'ব আৰু সোণাৰী থানাত আনি তেওঁক লৈ তেওঁ হয়তো সাংবাদিকৰ সৈতে যি মুখামুখি বা সাংবাদিকৰ যি ব্ৰিফ সেই ব্ৰিফ কৰিব আৰু আলোচনাৰ বল এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কোৰ্টত কোভিডৰ কাৰণে আমি 3 মাহৰ একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছো আলোচনাৰ বাট কটাটো এতিয়া চৰকাৰৰ দায়িত্ব কাইটিয়া বাটত আমি ভৰি নিদিও আমি আলোচনাৰ বাবে সদায় আগ্ৰহী কিন্তু আলোচনা সন্মানজনক আৰু অসমৰ বুৰঞ্জীৰ সন্মান ৰক্ষা হ'ব লাগিব নিউজ 18ৰে হোৱা টেলিফোনিক বাৰ্তালাপত এই মন্তব্য পৰেশ বৰুৱাৰ দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰো প্ৰশংসা কৰে পৰেশ বৰুৱাই 41টা বছৰ সংগ্ৰামত আছে সহস্ৰ সংগ্ৰামত আছে কাৰ বাবে আছে কিহৰ বাবে আছে এইটো অসমৰ সৰ্বজন বিদিত আৰু এই গোটেই প্ৰক্ৰিয়াটো এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ওচৰত আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কিভাৱে লয় কি ধৰণে তেখেতসকলে বাটটো কাটে আৰু আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী তেখেতে কি ধৰণে বাট কাটিব পাৰে বাটটো হেন্দুৰীয়া বাট না কাইটিয়া বাট তাৰ প্ৰতি গোটেই ভৰসা কৰিছে আমাৰ ওপৰতো নাই আমিতো সদায় সদিচ্ছা আগৰ পৰা কৰি আছো যে ফলপ্ৰসূ আলোচনা আমি কেতিয়াও মানে আমি হেৰি কৰা নাই প্ৰত্যাখ্যান কৰা নাই 41 বছৰীয়া এটা সংঘাত এইটো কোনোবাই যদি ভাবে ৰাতিটোতে হাতী হ'ব ৰাতিটো হাতী নহয় আমি কৈছো যে দায়িত্বশীল মুখ্যমন্ত্ৰী আমি ৰিকগনাইজ কৰিছো অলৰেডি এপ্ৰিচিয়েটেড অলৰেডি ৰিকগনাইজ যে এজন দায়িত্বশীল আমাৰ অসমৰ মুখ্যমন্ত্ৰী এই মুখ্যমন্ত্ৰীয়ে যদি এটা সুন্দৰ ৰাস্তা বনাব পাৰে য'ত নেকি কোনো কাঁইট থাকিব নালাগিব য'ত নেকি যদি যিটো ৰাস্তা বনাব যিটো নেকি ভাৰতীয় যিসকল ৰাজনীতিবিদ ভাৰতীয় উপনৈতিক শাসকগোষ্ঠী যদি তাতে মানে সিহঁতে
এই যে এটা ইংলিছত এটা কথা কৈছে, ইফ দে ৱেৰ tin foil hat, then there will be no result. ইহঁতে যদি মানে without wearing tin foil hat, then there will be solution, there will be way. এই কথাটো আমি আপোনাৰ চেনেলৰ যোগেদি এই গোটেই বস্তুটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আছে, ইণ্ডিয়াই যদি নহতে চিন্তা কৰে বা এইটো বাবে কোনো ধৰণৰ কৌশল নকৰোঁ বুলি কয়, আমাৰ বুৰঞ্জীক সন্মান দিয়ে, আমাৰ ন্যায়যতাক সন্মান দিম বুলি কয়, সন্মান দিম ন্যায়যতাক, বুৰঞ্জীক বা অন্যান্য মূলত যিবিলাক একেটা ইছ্যুতে জড়িত থাকিব, সেই ইছ্যুবিলাক ইয়াতে সন্নিৱিষ্ট হৈ আছে, সেইবিলাকৰ ওপৰত যদি সন্মান হয় বা আলোচনা কৰে আমাৰ ক'বলৈ একো নাই। আৰু চিটি 18ত আমি খবৰৰ ধাৰা বিধানসভাত ৰাজ্যপাল জগদীশ মুখীৰ ভাষণ, আনহাতে প্ৰতিবাদবিহীনভাৱে ৰাজ্যপালৰ ভাষণ সমাপ্ত হোৱাত বিৰোধীৰ শলাগ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱৰ ওপৰত হ'ব আলোচনা। Respected Speaker and honorable members of the Assam Legislative Assembly, it gives me immense pleasure to address this august House during the first session of 15th Legislative Assembly. I heartily welcome you all to this new House and offer my best wishes. I thank the people of Assam, all over the state and all sections of our society, especially the students and the youth, for their active participation in the recent Assembly elections. The support and cooperation of the people was vital in successful completing this massive democratic process amidst COVID-19 pandemic. My government humbly accepts the people's mandate and commits to work with dedication and sincerity to uphold the immense faith placed in us. Members of this august House are aware that visionaries from Lokpriya Gopinath Bodoloi to Martyr Khageshwar Talukdar and from Bodofa Upendranath Brahma to all the martyrs of Assam agitation dreamt of peace, progress and development of Assam. This will be the core focus area of the new government, like it has been for the previous government during past 5 years. My government's topmost priority now is to contain the spread of COVID-19 disease during the second wave of pandemic in the state. During the first wave of COVID-19 last year, Assam was one of the top performing states of India in controlling the pandemic effectively. The tried and tested formula of trust, track and treat, which yielded very positive results last year, is being implemented and efforts are on to augment testing of all over the state. My government has taken steps to add more ICU beds, oxygen beds and COVID care centers. We have also upped up our oxygen generation and storage capacity. Steps for further strengthening the medical infrastructure are being taken on a war footing. প্ৰথমতে মাননীয় অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাম যে বহুদিনৰ মূৰত আপোনাৰ নেতৃত্বত সদনে মহামান্য ৰাজ্যপালৰ ভাষণ খুব সুন্দৰভাৱে শুনিবলৈ পালে। মই বিৰোধী দলৰ প্ৰতিগৰাকী সদস্যকে ধন্যবাদ জনাম যে আপোনালোকৰ সহযোগিতাৰ বাবে আজি বহুদিনৰ মূৰত আমি এখন ভাল বিধানসভাৰ এটা শুভ আৰম্ভণি দেখা পাইছোঁ। মই বিৰোধী দলৰ প্ৰতি আশ্বাস দিব খোজোঁ যে সভা স্থগিত প্ৰস্তাৱ বা বিভিন্ন ধৰণৰ যিবিলাক পাৰ্লিয়ামেণ্টাৰী ডিভাইচ আছে, যেতিয়া বিৰোধীয়ে তাত ডিবেট কৰিব বিচাৰিব চৰকাৰৰ কোনো আপত্তি নাথাকিব সময় সাপেক্ষে। আমাৰ যিটো কনজাৰভেটিভ এপ্ৰ'চ আছিলে যে সভা স্থগিত প্ৰস্তাৱ আলোচনা কৰা মানে চৰকাৰ একদম ডিফেন্সিভ হৈ যাব, তেনেকুৱা কথা নহয়। যি পাৰ্লিয়ামেণ্টাৰী ডিভাইচ আছে সেই গোটেইবোৰ ডিভাইচ বিৰোধীয়ে ইউজ কৰক, কাৰণ সক্ৰিয় বিৰোধী পক্ষ এটা আমাক লাগে। আৰু আমি বিৰোধীৰ পৰামৰ্শবিলাক আমাৰ কাৰ্যৰ লগত আমি সন্নিৱিষ্ট সমাহিত কৰিবলৈ চেষ্টা কৰিম।
যোৱাকালি মই আমাৰ লেজিসলেচাৰ পাৰ্টি মিটিঙতো কৈছোঁ যে সভা স্থগিত প্ৰস্তাৱ এটা আহিলেই তাক গ্ৰহণ কৰিলেই তাক গভৰ্ণমেণ্টৰ পৰাজয় বুলি মানিব নালাগে ৰাদাৰ উই শুড কনচিডাৰ ইট এজ এ হেল্থি ডেমক্ৰেচি আমি সেই ধৰণে যাম মই বিৰোধী পক্ষৰো সহযোগিতা কামনা কৰিম ৰাজ্যত কৰোনাৰ সংক্ৰমণ অব্যাহত আছে কোভিড সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ স্থিতি দিনৰ 11 বজাতে বন্ধ হৈছে দোকান পোহাৰ তাৰ মাজতো ৰাজ্যৰ ভিন্ন প্ৰান্তত সক্ৰিয় ড্ৰাগছ ব্যৱসায়ী ড্ৰাগছ সৰবৰাহকাৰী ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ ব্যৱসায়ী বিৰুদ্ধে আৰক্ষীৰ অভিযান বঙাইগাঁৱত নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে 25 কিলোগ্ৰাম গাঁজা জিলাখনৰ উপ আৰক্ষী অধীক্ষক অমৃতৰাজ চৌধুৰীৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই জেলকাঝাৰৰ বনমালী চৰকাৰ নামৰ লোক এজনৰ ঘৰৰ পৰা জব্দ কৰে গাঁজাখিনি পিছে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে বনমালী চৰকাৰে অভিযানকাৰী আৰক্ষী দলটোৱে লোকজনৰ ঘৰত পঞ্চনত লুকুৱাই থোৱা অৱস্থাত জব্দ কৰে গাঁজাখিনি সাসপেক্টেড 25.563 কেজি গাঁজা পোৱা গ'ল তেখেত বনমালী চৰকাৰ ইয়াত উপস্থিত নাই তেওঁ ক'ত আছে আমি গম পোৱা নাই আমাৰ ইনভেষ্টিগেশ্যন সেনেকৈ চলি আছে ইফালে লখিমপুৰ জিলাৰ ইছলামপুৰত লালুক আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে এটা ব্যৱসায়ীক আৰক্ষীয়ে জব্দ কৰে ৭১,৩০০ নগদ ধনৰ লগতে ৭.81 গ্ৰাম সন্দেহযুক্ত হেৰইন ২ নং ইছলামপুৰৰ নুৰ ইছলামৰ ঘৰত অভিযান চলাইছিল আৰক্ষী দলটোৱে নুৰ ইছলামৰ ভাতৃ ইমান হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও পলায়ন কৰে মূল সৰবৰাহকাৰী নুৰ ইছলাম ২ নং ইছলামপুৰ গাঁৱত নুৰ ইছলাম নামৰ ব্যক্তি এজনে আজি কিছুদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আছে সেই সূত্ৰে আমি যোৱাকালি তেখেতৰ ঘৰৰ ৰেড মাৰিলোঁ কিন্তু আমি গৈ পোৱাৰ লগে লগে নুৰ ইছলাম নামৰ ব্যক্তিজন পলায়ন কৰে কিন্তু তেখেতৰ নিজৰ ভাতৃ মহম্মদ ইমান হুছেইনৰ পৰা আমি কিছুমান সন্দেহযুক্ত হিৰইন ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হওঁ বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা আৰু লখিমপুৰৰ পৰা সঞ্জীৱ দাসনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট